Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা। এই ভিডিঅ'টোত এটা এনাউন্সমেন্ট আছে, যেটো এনাউন্সমেন্ট তোমালোকৰ লগত শ্বেয়াৰ কৰাটো অতিশয় দৰকাৰী। তোমালোকে জানা যে ইগনাইট কোচিং গোলাঘাটৰ তৰফৰ পৰা প্ৰত্যেক বছৰে এটা পৰীক্ষা বা এটা এক্সামিনেশ্যন অনুষ্ঠিত কৰা হয় আৰু সেই এক্সামিনেশ্যনটোৰ নাম হৈছে ইগনাইটেড হুইচ কিডছ। আৰু সেই এক্সামটো আমি 2025 চনত 12 জানুৱাৰী তাৰিখে অনুষ্ঠিত কৰাৰ কথা আছিলে, কিন্তু কিছুমান কথাৰ কাৰণে কিছুমান অসুবিধাৰ কাৰণে আমি সেই পৰীক্ষাটো কিছুদিনলৈ স্থগিত ৰাখিবলগীয়া হৈছে। গতিকে এই পৰীক্ষাটো জানুৱাৰী মাহত, ফেব্ৰুৱাৰী মাহত, এই দুটা মাহত নহয়, আমি মাৰ্চ মাহত পাতিবলৈ চেষ্টা কৰিম। তাৰে কোনোবা এটা দেওবাৰত এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। কিয় কৰিবলগীয়া হ'ল তাৰ কাৰণটো হৈছে এতিয়া চৰকাৰী স্কুলবোৰত বেছিভাগ স্কুলতেই গুণোৎসৱ চলি আছে। কিছুমান স্কুলত আকৌ ৰূপালী জয়ন্তী চলিছে, কিছুমান স্কুলত স্পৰ্টছৰ আয়োজন হৈ আছে। গতিকে ল'ৰা ছোৱালীসকল অকণমান পঢ়াৰ পৰা আঁতৰি আছে আৰু বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে আমাক ৰিকুৱেষ্ট কৰিলে যে পৰীক্ষাটো দুদিনমান স্থগিত ৰাখি পেলাই অলপ দিনৰ পাছত কৰিলে ভাল হয়। যদিও ফেব্ৰুৱাৰী মাহত তোমালোকৰ ফাইনেলৰ কাৰণে প্ৰিপেৰেশ্যন চলিব, ফাইনেল থাকিব। আমাৰ ইয়াতো কিছুমান প্ৰগ্ৰেমছ আছে, যিখিনি প্ৰগ্ৰেমৰ কাৰণে আমি ফেব্ৰুৱাৰী মাহতো ল'ব নোৱাৰিম চাগে ডেটটো। সেইকাৰণে আমি মাৰ্চ মাহৰ কোনোবা এটা দেওবাৰত, কোনোবা এটা বন্ধ দিনত সেই পৰীক্ষাটো অনুষ্ঠিত কৰিম। আৰু তোমালোকৰ যিসকলে অলৰেডি ফৰ্ম ছাবমিট কৰিলা, তেওঁলোকৰ ফৰ্ম আমাৰ হাতত ছেফ আছে, গতিকে একো প্ৰব্লেম নাই। তোমালোকৰ এডমিট আমি ইছ্যু কৰিম যেতিয়া আমি পৰীক্ষাৰ ডেটটো ফিক্স কৰিব পাৰোঁ। ফিক্স কৰাৰ লগে লগে আমি তোমালোকৰ তোমালোকৰ যিখিনি এডমিট আছে এডমিটখিনি ইছ্যু কৰি দিম আৰু তোমালোকৰ যিখিনি কণ্টেক্ট নাম্বাৰ দি থোৱা হৈছে সেই কণ্টেক্ট নাম্বাৰত আমি কণ্টেক্ট কৰিম। গতিকে তোমালোকে আপডেটেড হৈ থাকিবা। আমাৰ নটিফিকেশ্যন হয়তো আৰু আহিব পাৰে, তোমালোকে চাই থাকিবা আমাৰ চেনেলটো। লগতে আমাৰ যিখিনি কণ্টেক্ট নাম্বাৰ আছে সেই কণ্টেক্ট নাম্বাৰখিনি লৈ পেলাই তোমালোকে কণ্টেক্টটো কৰিব পাৰিবা, তেতিয়া আপডেটছখিনি পাই থাকিবা। আমি নতুন কিবা এটা আপডেট পালেই যেতিয়া আমি ডেটটো কনফাৰ্ম হৈ যাম তাৰ ওপৰত এটা আকৌ ভিডিঅ' বনাম। তোমালোকে খালি কানেক্টেড হৈ থাকিবা।